যিসকল ষ্টুডেণ্ট BA BSc BCom সেকেন্ড সেমিস্টার পঢ়ি আছা তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' একলৈ চাই থকা তো ইয়াত দিয়া আছে যে সেকেন্ড সেমিস্টাৰ AEC যিখন তোমালোকৰ সাবজেক্ট আছে AEC পেপাৰ ইংলিছ কমিউনিকেশ্যন 2 যিখন সাবজেক্ট নাম হ'ল যে AEC পেপাৰৰ তোমালোকৰ সাবজেক্ট নাম হ'ল যে ইংলিছ কমিউনিকেশ্যন 2 আৰু ইংলিছ কমিউনিকেশ্যন 2 পেপাৰ কোডটো হ'ল যে AEC 0200404 এইখন হ'ল তোমালোকৰ পেপাৰ কোড ফাইনেল এক্সামিনেশ্যন 2025 তো যেহেতু তোমালোকৰ 23 মেৰ তোমালোকৰ যিখন ইংলিছ কমিউনিকেশ্যন আছে সেইখন এক্সাম আছে তো সেইখন এক্সামিনেশ্যনৰ কাৰণে ইউনিট নাম্বাৰ 3 ইংলিছ কমিউনিকেশ্যনৰ আজি কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চনছ লৈ আছে কোৱেশ্চন এটা চাই লোৱা তো ইউনিট 3 তোমালোকৰ যেহেতু দিয়া আছে ৰিডিং তো ৰিডিং যেহেতু তোমালোকৰ 3 নাম্বাৰ চেপ্টাৰ তো তোমালোকৰ যেনে গ্ৰন্থ দিয়া আছিল যে কাৰ্ল চেগিন গ্ৰোইং আপ উইথ সায়েন্স ফিকশনে লিখিছে কাৰ্ল চেগিন দা লটাৰী শিয়ালি জ্যাকসন ওয়ান সিং প্লেস এজি গার্ডিনার তো 3 নাম্বার যিখন চেপ্টাৰ আছে তো তিনিখন চেপ্টাৰৰ যেটো গ্ৰন্থ আছে যে গ্ৰোইং আপ উইথ সায়েন্স ফিকশন কাল সেকেন্ড তো এইখনৰ যে ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন আৰু বাকি তোমালোকৰ যে দা লটাৰী ওয়ান সিং প্লেস এই দুখন আছে এই দুখন তোমালোকৰ কালি আলোচনা কৰিম নেক্সট ভিডিঅ'ত তোমালোকক দিম তো আজি তোমালোকে চাই লোৱা যে গ্ৰোইং আপ উইথ সায়েন্স ফিকশন এইখনৰ বিষয় কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে চাই লোৱা তো কাৰ্ল চেগিন গ্ৰোইং আপ উইথ সায়েন্স ফিকশন ইম্পৰ্টেণ্ট লং কোৱেশ্চন আনসাৰ 5 আৰু 10 মাৰ্কৰ কাৰণে আহিব পাৰে তো কোৱেশ্চন তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1 ডিসকাস কাৰ্ল চেগিন reflection on the influence of science fiction on his childhood and scientific thinking most important হয় তোমালোকৰ 23 তাৰিখৰ এক্সামিনেশ্যনৰ কাৰণে প্ৰশ্নটো তোমালোকে শিকি যাবা তো এই আনসাৰ কিন তোমালোকে চাই লোৱা আনসাৰ কিন তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আনসাৰ কিন ক'বলৈ গেলে আৰু আছে তোমালোকৰ যেহেতু কোশ্চেন বহুকেইটা কোশ্চেন আছে তো কোশ্চেনৰ আনসাৰ কিন ক'বলৈ গেলে ভিডিঅ'টো পিছে দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকে আনসাৰ কিন দেখুৱাই আছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত তোমালোকে শিকি লবা যে তোমালোকৰ 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে যে 2 নম্বৰ যেটো প্ৰশ্নটো দিয়া আছে 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে how does Carl Sagan as a reflect the relationship between imagination and science তো 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন আহিব পাৰে তো তোমালোকে এইখন প্ৰশ্নটো শিকি যাবা যে how does Carl Sagan as a reflect the relationship between imagination and science তো এইখন প্ৰশ্ন তোমালোকে 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা তো এৰ আনসাৰখন তোমালোকে চাই লোৱা এইবিলাক আছিল আনসাৰৰ এইবিলাকখিনি তোমালোকে সম্পূৰ্ণখিনি তোমালোকে চাব লাগিব তাৰ পিছত তোমালোকে শিকি যাবা যে 3 নম্বৰ যিখন প্ৰশ্নটো দিয়া আছে 3 নম্বৰ প্ৰশ্নটো হ'ল যে what role does science fiction play in expanding young people imagination about the future according to Sagan তো এই প্ৰশ্ন তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে 2025 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় AEC যিখন ইংলিছ কমিউনিকেশ্যন 2 আছে এইখন সাবজেক্টৰ এটো ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় এৰ আনসাৰখন তোমালোকে চাই লোৱা আনসাৰখন তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা স্ক্ৰিনশ্বট মাৰি লোৱা নহলে এই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে সম্পূৰ্ণ কিনি কোৱেশ্চন আৰু আনসাৰ তো তাৰ পৰা তোমালোকে চাব পাৰা তাৰ পিছত তোমালোকে যে 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে how did Carl Sagan's imagination about extra terrestrial life evolve through reading তো এখন তোমালোকৰ আহিব পাৰে প্ৰশ্নটো এইখন প্ৰশ্ন তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে এটো শিকি যাবা 5 নম্বৰ প্ৰশ্নটো আহিব পাৰে এটো তোমালোকৰ তাৰ পিছত তোমালোকে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে how did Carl Sagan early exposure to science fiction influence his views on the universe তো এইখন প্ৰশ্ন তোমালোকৰ আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত তো এইখন প্ৰশ্ন তোমালোকে শিকি যাবা যে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে how did Carl Sagan early exposure to science fiction influence his views on the universe তো এর আনসার কোন তোমালোকে চাই লোৱা আনসার কোন তোমালোকে দিয়া আছে ইয়াৰ খণ্ডকৈ ইয়াত তো তোমালোকে ইয়াৰ পৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত তোমালোকৰ যে 6 নম্বৰ খন প্ৰশ্নটো দিয়া আছে আজিৰ ভিডিও যেটো 6 নম্বৰ প্ৰশ্নটো হল যে 6 নম্বৰ প্ৰশ্ন in why did Sagan's imagination of alien life reflect both creativity and scientific thinking
তো এইখন প্ৰশ্ন তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় 23 তাৰিখৰ এক্সামিনেশ্যনৰ কাৰণে এই ইংলিছ কমিউনিকেশ্যন সাবজেক্টৰ তো সেইখনৰ কাৰণে তোমালোকে এই প্ৰশ্নটো শিকিব পাৰা তো এই প্ৰশ্নৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত তোমালোকৰ যে 7 নম্বৰ প্ৰশ্নটো দিয়া আছে তো 7 নম্বৰ প্ৰশ্নটো হল যে what lesson can young readers take from Carl Sagan's experience with science fiction তো এইখন প্ৰশ্নটো তোমালোকৰ আহিব পাৰে পৰীক্ষাত তো এই প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে তিনিখন চেপ্টাৰৰ যে 3 নম্বৰ চেপ্টাৰৰ যিখন চেপ্টাৰৰ যিখন দিয়া আছে যে তোমালোকৰ কাৰ্ল সেগেন গ্ৰোইং আপ উইথ সায়েন্স ফিকশন যিখন আছে তো গ্ৰোইং আপ উইথ সায়েন্স ফিকশনৰ তো এইখিনি আছিল ইম্পৰ্টেন্ট তোমালোকৰ 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা তো তাৰ পিছত তোমালোকে স্ক্ৰিনত যেটো দেখিবলৈ পাইছা যে ফাইনাল এক্সামিনেশ্যন 2024 কোৱেশ্চন পেপাৰ সলিউশন যেহেতু কেইদিন আগত তোমালোকৰ এখন ভিডিও পাবলিশ কৰিছো যেহেতু যোৱা বৰ্ষৰ যিখন কোৱেশ্চন পেপাৰ আছিল এবিলিটি এনহান্সমেন্ট কোৰ্সৰ যিখন ইংলিছ কমিউনিকেশ্যন তো সেই ভিডিও যেহেতু 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ কোৱেশ্চন কিনিহে সলিউশন কৰি দিছিলো কিন্তু 5 নম্বৰ যিখন কোৱেশ্চন আছিল সেইখন সলিউশন কৰি দিয়া নাই তো যেহেতু এই ভিডিওত কৈছিলো যে নেক্সট ভিডিওত তোমালোকক দিম তো আজি লৈ আইছো তো সেইখিনি তোমালোকে চাই লোৱা তো আনসার টু দা কোশ্চেন নাম্বার 3 তো 3 নাম্বার যেখন আছে তো কোশ্চেনৰ যেখন কোশ্চেন নাম্বার 3 ৰ 5 * 3 = 15 যেহেতু 5 মাৰ্কৰ তিনিটা হে লিখিবলৈ আহিছিল তো প্ৰথম কোশ্চেনটো আছিল যে হোৱাট ইজ কমিউনিকেশ্যন the discuss its importance in our day to day life তো এইখন প্ৰশ্ন 2024 বৰ্ষত আহিছিল 5 নম্বৰ প্ৰশ্ন তো এইখন প্ৰশ্নৰ আনসাৰ কিন্তু তোমালোকে চাই লোৱা এইবিলাকো তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এই বৰ্ষৰ কাৰণে আহিব পাৰে তো এইবিলাক আছিল আনসাৰ কিন্তু তোমালোকে চাই লোৱা তো আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা নহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা ডাইৰেক্টলি তোমালোকে সম্পূৰ্ণখিনি কোশ্চেন আৰু আনসাৰ চাই লবা তাৰ পিছত বি নম্বৰটো দিয়া আছে যে ৰাইট এ নোট on the different types of formal and informal communication তো এইখন প্ৰশ্নটো আহিছিল 5 নম্বৰ প্ৰশ্ন আহিছিল 2024 বৰ্ষত তো আনসাৰ খিনি তোমালোকে চাই লোৱা আনসাৰ খিনি কোনখিনি হ'ব তো এইবিলাক আছিল আনসাৰ তো আনসাৰ ক্ষেত্ৰত তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তো এইবিলাক আছিল কোশ্চেন আনসাৰ যোৱা বৰ্ষৰ যিখন কোশ্চেন পেপাৰ তো কোশ্চেন পেপাৰৰ আনসাৰ খিনি সি নম্বৰটো তোমালোকে চাই লোৱা সি নম্বৰটো কি দিয়া আছিল সি নম্বৰৰ আনসাৰ খিনি তোমালোকে চাবা ভালদৰে তো এইবিলাক আছিল আনসাৰ তাৰ পিছত ডি নম্বৰটো দিয়া আছিল তো ডি নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ কাৰণে যেহেতু যোৱা বৰ্ষত আহিছিল 2024 বৰ্ষত আহিছিল ইংলিছ কমিউনিকেশ্যন 2 সাবজেক্টৰ তো এই বৰ্ষৰ কাৰণে তোমালোকে শিকি যাবা তো এইবিলাক আছিল আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এইবিলাক আছিল আনসাৰ তো ডেসক্ৰিপচনত দিয়া আছে তাত যাই তোমালোকে সম্পূৰ্ণখিনি ডাউনলোড কৰি লবা তাৰ পিছত যে ই নম্বৰত দিয়া আছিল যে how has technology effective human communication system সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা তো প্ৰশ্নটো যেটো 5 নম্বৰে আহিছিল তো তোমালোকে এইবিলাক আছিল আনসাৰটো তোমালোকে ভালদৰে চাই লবা তাৰ পিছত 2024 বৰ্ষৰ যিখন কোশ্চেন পেপাৰ আছিল 5 নম্বৰী প্ৰশ্নৰ যেটো হেকৰ প্ৰশ্নটা আছিল যে এফ নম্বৰ যে what are the advantages of oral communication তো what are the advantages of oral communication এইখন প্ৰশ্ন আহিছিল 5 নম্বৰ প্ৰশ্ন আহিছিল তো তোমালোকে শিকি যাবা এই বৰ্গৰ কাৰণে আহিব পাৰে প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো তো এর আনসার কোন চাইলো আনসার দি আছে যে অ্যাডভান্স অফ oral communication advantage of oral communication তো পয়েন্ট আউট কৰি দি আছে তো 7খন পয়েন্ট দি আছে পয়েন্ট কিনি তোমালোকে সুন্দৰকৈ চাই যাবা তো এই প্ৰশ্নটো তোমালোকৰ আহিব পাৰে যেহেতু আজি যে সেকেন্ড সেমিস্টাৰৰ যিখন এইচি কমন পেপাৰ ইংলিছ কমিউনিকেশ্যন 2 আছে যেহেতু তো সেইখনৰ 3 নম্বৰ ইউনিট যে ৰিডিং তো ৰিডিংৰ যিটো তোমালোকৰ গ্ৰন্থ দিয়া আছে যে কাৰ্ল সেগেন লিখিছিল যে গ্ৰোইং আপ উইথ সায়েন্স ফিকশন তো সেইখনৰ বিষয় যেহেতু আজি কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ দিলো আৰু তোমালোকৰ বাকি দুখন থাকিলে যে দা লটাৰী অন চেইং প্লেস এই দুখন নেক্সট ভিডিওত দিম যেহেতু তোমালোকৰ সেকেন্ড সেমিস্টাৰত 4খন চেপ্টাৰ আছে তো আৰু এখন থাকিলে তোমালোকৰ আগতে
প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ। এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা। আৰু তোমালোকৰ বাকী এখন ইউনিট থাকিলে তো ৰাইটিং, সেইটো হ'ল তোমালোকৰ 4 নম্বৰ ইউনিট। তো ৰাইটিঙৰ চেপ্টাৰৰ তো নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যিহেতু বেছি সময় নাই, তো গুৰুত্বপূৰ্ণ সহকাৰে ভিডিঅ'বিলাক তোমালোকে চাবা, কুৱেশ্যনবিলাক ভালদৰে শিকি যাবা। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ' শেষলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাওঁ।